এগৰাকী নাবালিকাক ধুন বৰভেটি ৰাস্তাত কোনো অচিনাক্ত দুৰ্বৃত্তই ধৰ্ষণ কৰি পেলাই থৈ যায়। তাৰে প্ৰতিবাদত বৰ্তমানৰ পৰাই কাৰ্যকৰী হোৱাকৈ অনিৰ্দিষ্টকালীন ভিন বন্ধ ঘোষণা কৰা হৈছে। গতিকে সকলো ব্যৱসায়ী সন্থাক আমি দোকান পোহাৰ বন্ধ কৰি নিজ গৃহত যাবলৈ অনুৰোধ জনালো। উক্ত ঘটনাত দোষীক কৰায়ত্ব নকৰা পৰ্যন্ত অনিৰ্দিষ্টকালীন ভিন বন্ধ থাকিব। ধন্যবাদেৰে ভিন আঞ্চলিক ছাত্ৰ সন্থা। শ্ৰদ্ধাৰ দেশবাসী ৰাইজ, আজি সন্ধ্যা 6 বজাত এগৰাকী নাবালিকাক ভিন বৰভেটি ৰাস্তাত কোনো অচিনাক্ত দুৰ্বৃত্তই ধৰ্ষণ কৰি পেলাই থৈ যায়। এই দুৰ্বৃত্তক কৰায়ত্ব নকৰা পৰ্যন্ত অনিৰ্দিষ্টকালীন ভিন বন্ধ ঘোষণা কৰা হৈছে। বৰ্তমানৰ পৰাই কাৰ্যকৰী হোৱাকৈ অনিৰ্দিষ্টকালীন ভিন বন্ধ ঘোষণা কৰা হৈছে। উক্ত বন্ধৰ সময়ছোৱাত কোনো দোকান পোহাৰ গাড়ী মটৰ চলাচল কৰিব নোৱাৰিব। গতিকে সকলো ব্যৱসায়ী সন্থাক আমি এতিয়াই দোকান পোহাৰ বন্ধ কৰি ছাত্ৰীগৰাকীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত দোকান পোহাৰ বন্ধ কৰি ঘৰলৈ যাবলৈ অনুৰোধ জনাইছো। ধন্যবাদ।